বাতৰি মাছলৈ শেহতীয়াকৈ ৰাজ্যৰ পৰ্যটনস্থলীসমূহত গুৰুত্ব লাভ কৰিছে গ্ৰাম্য পৰ্যটন তথা ইকো টুৰিজিমে ৰাজ্যৰ পৰ্যটনৰ প্ৰাণ কেন্দ্ৰ কাজিৰঙাটো ঠন ধৰি উঠিছে গ্ৰাম্য পৰ্যটন পূৰ্বৰ গতানুগতিক পৰ্যটন ব্যৱসায়ৰ তুলনাত গ্ৰাম্য পৰ্যটনক লৈ ন পৰিকল্পনা কৰিছে কাজিৰঙাৰ যুৱক যুৱতীয়ে ইতিমধ্যে কাজিৰঙাত গঢ়ি উঠিছে গ্ৰাম্য পৰ্যটনৰ কেইবাটাও ব্যৱসায় প্ৰতিষ্ঠান যিসমূহে পৰ্যটকৰ পৰা যথেষ্ট সমাদৰ লাভ কৰিছে গাঁৱৰ সেউজীয়া পৰিৱেশ তথা প্ৰকৃতিৰ মাজত কেম্পিংৰ ব্যৱস্থাই আকৰ্ষিত কৰিছে পৰ্যটকক কাজিৰঙাত কেইজনমান স্থানীয় যুৱকে নিজাববীয়াকৈ আৰম্ভ কৰিছে এই ইকো টুৰিজিমৰ ব্যৱস্থা কাজিৰঙাৰ বগৰীজুৰিত টম্বুজ নামৰ এক ইকো কেম্প আৰম্ভ কৰা হৈছে য'ত পৰ্যটকে নৈশ যাপনৰ লগতে বিভিন্ন খাদ্যৰ সোৱাদ ল'বলৈ পাৰিব ঘৰুৱা পৰিৱেশত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত 14টা টেণ্টৰ সহায়ত এই টুৰিজিম আৰম্ভ কৰিছে স্থানীয় যুৱকেইজনে সম্পূৰ্ণ বাঁহৰ ব্যৱহাৰেৰে এখন সাধাৰণ বাৰীক ন ৰূপত সজাই পৰা তুলিছে পৰ্যটকৰ বাবে সম্প্ৰতি কাজিৰঙা পৰ্যটন ইকো টুৰিজিমে আশাৰ বতৰা কঢ়িয়াই অনাৰ লগতে বহু নিবনুৱা যুৱকে সংস্থাপন লাভ কৰিছে মোৰ ইন্টেনশনটো এনেকুৱা হ'ল যে আপোনাৰ মানে কংক্ৰিটৰ পৰা ওলাই আহিছে ধৰি লওক কোনোবা মানুহৰ দিনে ৰাতি কংক্ৰিটত থাকে অফিচ কংক্ৰিট ঘৰ কংক্ৰিট তো এদিন দুদিনৰ কাৰণে যদি কোনোবা ফুৰিব আহে কাজিৰঙালৈ যদি বনলৈ যদি ফুৰিব আহে যদি বনৰীয়া হ'ব নোৱাৰিলে তেতিয়া মানে সেই কাজিৰঙাৰ মানে সেই ইণ্টেনশ্যনটো ফুলফিল নহ'ব মানে তো সেইকাৰণে মোৰ গোটেই প্ৰজেক্টটো মানে বেছটোৱে হৈছে বেম্বু এডালো গছ নকটাকৈ এডালো মানে সৰু গছ হওক ডাঙৰ গছ হওক এডালো গছ নকটাকৈ মই নেচাৰটোক হাৰ্ম নকৰাকৈ মই এখন বাৰী আৰু বোলে যিখন জংঘল আছিলে মই বন চিকুণাই চফা কৰি মেলি ইয়াত আপোনাৰ 14টা টেণ্ট সাজিছোঁ তাতে মানুহে দুজনকৈ থাকিব পাৰিব আৰু আপোনাৰ ৰেষ্টুৰেণ্ট এখন আছে য'ত মই একেবাৰে অসমীয়া থলুৱা খাদ্যখিনিক মই ফ'কাছ কৰিছোঁ মানুহ ইয়াতে সেই থলুৱা খাদ্যৰ মানে সোৱাদখিনিও ল'ব পাৰিব এখন চাহ চিনাকি বুলি মোৰ নিজৰ এখন ষ্টল আছে চাহৰ তো সেই তাতো আপোনাৰ বিভিন্ন চাহৰ সোৱাদ ল'ব পাৰিব শীঘ্ৰে পাভৈ বনাঞ্চলত চলিব উচ্ছেদ ইতিমধ্যে বন বিভাগে জাৰি কৰিছে উচ্ছেদৰ জাননী 5 দিন পিছতে উকলিব ডেডলাইন বেদখলকাৰীক ৰেহাই নহ'ব এৰিবই লাগিব চৰকাৰী ভূমি শীঘ্ৰে পাভৈ বনাঞ্চলত উচ্ছেদ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই বেদখলকাৰীৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যিকোনো পৰিস্থিতিতেই বেদখলমুক্ত হ'বই লাগিব চৰকাৰী ভূমি ধলপুৰ লামডিং বনাঞ্চল বৰচলাৰ পাছত এইবাৰ তালিকাত পাভৈ সংৰক্ষিত বনাঞ্চলৰ নাম সংৰক্ষিত বনাঞ্চলখনত উচ্ছেদ চলাবলৈ সকলো প্ৰস্তুতি আৰম্ভ কৰিছে লখিমপুৰ জিলা প্ৰশাসনে বনাঞ্চলৰ ভূমি এৰি যাবলৈ ইতিমধ্যে 10 দিন পূৰ্বেই বেদখলকাৰী পৰিয়ালসমূহক 15 দিনৰ ডেডলাইন বান্ধি জাননী জাৰি কৰিছে বন বিভাগে অৰ্থাৎ 5 দিন পাছতেই উকলিব বন বিভাগৰ ডেডলাইন পাভৈ বনাঞ্চলত গঢ় লৈ উঠিছে 10খনৰো অধিক সৰু বৰ গাঁওকেইখনত বসবাস কৰি আছে প্ৰায় 10 সহস্ৰাধিক লোকে কিন্তু তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল এই পৰ্যন্ত মাত্ৰ 70টা পৰিয়ালেহে লাভ কৰিছে বন বিভাগৰ জাননী ইফালে চৰকাৰে উচ্ছেদৰ ক্ষেত্ৰত পক্ষপাতিত্বমূলক ভূমিকা লোৱা বুলি অভিযোগ উত্থাপন কৰিছে আমছুৱে উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে মানৱীয় দৃষ্টিভংগী গ্ৰহণ নকৰাৰ অভিযোগ তুলি আমছু নেতাই ক্ষোভ প্ৰকাশ কৰে চৰকাৰে জোৰ জুলুমকে আমাৰ সংখ্যালঘু মানুহৰ মাজত বুকুত গুলি সুমুৱাই দি তেওঁলোকক উচ্ছেদ কৰি আজি মুকলি আকাশৰ তলত তেওঁলোকে যাযাবৰী জীৱন যাপন কৰিবলৈ বাধ্য কৰালে লামডিঙত হাইকোৰ্টৰ অৰ্ডাৰ মতে উচ্ছেদ হ'ল আজি আমাৰ কি কয় লখিমপুৰ পাভৈ বনাঞ্চলতো উচ্ছেদৰ নোটিছ জাৰি কৰা হৈছে কেৱল মাত্ৰ সংখ্যালঘুসকলক টাৰ্গেট কৰি এই ধৰণৰ উচ্ছেদ অমানৱীয় উচ্ছেদ বন্ধ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আজিৰ সভাত লখিমপুৰৰ পৰা সঞ্জীৱ লাহন আৰু তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ নিউজ 18 অসম নৰ্থ ইষ্ট আৰম্ভ হ'ল মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্তক ৰেহাই প্ৰক্ৰিয়া তেজপুৰত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভণি কৰিলে অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ মুখ্যমন্ত্ৰীৰ হাতৰ পৰা 25,000 টকাৰ চেক ল'লে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণগ্ৰস্তক সকাহ 11 লাখ হিতাধিকাৰীলৈ 25,000 টকা আৰম্ভ হ'ল অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ ৰূপায়ণ দেওবাৰে তেজপুৰ কলেজিয়েট হাইস্কুল খেলপথাৰত আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ হাতৰ পৰা 25,000 টকাৰ চেক ল'লে নিয়মীয়াকৈ ঋণ পৰিশোধ কৰাসকলে অসম চৰকাৰৰ বাবে
বিশেষকৈ আমাৰ নতুন চৰকাৰখনৰ বাবে আজি এটা গৌৰৱৰ দিন। আজি আমি ইতিমধ্যে 11 লাখ মহিলাক মাইক্ৰ' ফাইনেন্সৰ লোনৰ ৰেহাইৰ প্ৰথম প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ। অহা কালি আৰু পৰহিৰ ভিতৰত 8খন জিলাত এই আঁচনিৰ চেক প্ৰদানৰ কাম সমাপ্ত হ'ব আৰু মাৰ্চ মাহৰ ভিতৰত গোটেইকেইখন জিলাতে আমি চেক দিম সেইসকলক যিসকলে নিয়মীয়াকৈ লোন ঘূৰাই আছিল। প্ৰথম পৰ্যায়ত এই আঁচনিত অন্তৰ্ভুক্ত হৈছে ৰাজ্যৰ 8খন জিলা। এই আঁচনিৰ জৰিয়তে উপকৃত হ'ব শোণিতপুৰ জিলাৰ সৰ্বমুঠ 59,468 গৰাকী ঋণগ্ৰস্ত। মুখ্যমন্ত্ৰীৰ হাতৰ পৰা চেক লৈ আনন্দিত ঋণগ্ৰস্তৰ প্ৰতিক্ৰিয়া। আমাৰ যে খুবেই ভাল লাগিছে, আমাক ইমানখিনি এটা উপকাৰ কৰিছে, তাৰ কাৰণে আমি ছাৰক বহুত বহুত ধন্যবাদ দিছোঁ। ঋণ পৰিশোধ কৰি থকা সকলোৱে মাৰ্চৰ ভিতৰত লাভ কৰিব এই চৰকাৰী সাহায্যৰ চেক। ইয়াৰ বাবে চৰকাৰৰ ৰাজকোষৰ পৰা খৰচ হ'ব 3,000 কোটি টকা। এপ্ৰিলৰ পৰা আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়। দ্বিতীয় পৰ্যায়ত ঋণ পৰিশোধ নকৰাসকলৰ ঋণ ঘূৰাই দিব চৰকাৰে। চৰকাৰী পৰ্টেলত আবেদন কৰিব লাগিব এইসকল হিতাধিকাৰীয়ে। ইয়াৰ বাবে ৰাজকোষৰ ব্যয় হ'ব 4,000 কোটি টকা। মাইক্ৰ' ফাইনেন্স উদগনি আৰু ৰেহাই আঁচনিৰ জৰিয়তে সকাহ পাব প্ৰায় 24 লাখ ঋণগ্ৰস্ত মহিলাই। উল্লেখযোগ্য যে নিৰ্বাচনৰ পূৰ্বে মাইক্ৰ' ফাইনেন্সৰ ঋণৰ পৰা মহিলাসকলক ৰেহাই দিয়াৰ কথা ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সন্দেহ নাই, ক্ষুদ্ৰ ঋণৰ ৰেহাই দিবলৈ ৰাজ্য চৰকাৰে এতিয়া ল'ব লাগিব বৃহৎ ঋণৰ বোজা। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18, অসম নৰ্থ ইষ্ট। সোণগুটি চপোৱাৰ বতৰ, লখিমীক আদৰাৰ বতৰ। বাৰিষা অতি কষ্টৰে নাঙলৰ মুঠিত সপোন অঁকা কৃষকৰ সপোন বাস্তৱত পোৱাৰ বতৰেই যেন আঘোণ। গাঁৱে চুবুৰীয়ে নসাজ লগে ভাগে খোৱাৰ বতৰেই হৈছে আঘোণ। চৌদিশে মাথো সোণগুটি চপোৱাত ব্যস্ত এতিয়া কৃষকসকল। এই দৃশ্যৰ দুধনুৰ নিকটৱৰ্তী ঢাইগাঁও খৰিয়াপাৰা গাঁৱৰ পথাৰৰ বাৰিষাৰ ঘাম সৰা পথাৰত ৰাজহুৱাভাৱে কৰা খেতিডৰাৰ পৰা একেলগে সোণগুটি চপোৱাত ব্যস্ত হৈ পৰিছে 100ৰো অধিক কৃষক। এনেদৰে আঘোণৰ পথাৰত এতিয়া যেন ব্যস্ততাৰ অন্ত নাই অসমীয়া চহা কৃষকৰ। উপস্থিত আছোঁ দুধনৈৰ নিকটৱৰ্তী যি ঢাইগাঁও খৰিয়াপাৰা গাঁৱত, আৰু খৰিয়াপাৰা গাঁৱত যি সমূহীয়াভাৱে ৰাইজ ওলাই আহিছে আৰু এনেধৰণে ধান দাৱা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থক পোনে পোনে সামগ্ৰিক দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। 100ৰো অধিক কৃষক আৰু এই 100ৰো অধিক কৃষকে এনেধৰণে ধান বাইছে আৰু এয়া হৈছে খৰিয়াপাৰাৰ পথাৰ। মই পুনৰবাৰ ক'ম যে এয়া আঘোণৰ পথাৰ, কৃষকৰ হেঁপাহৰ পথাৰ। আৰু আঘোণ বুলি ক'লে আচলতে থৌকি বাথৌ হৈ পৰে প্ৰতিগৰাকী কৃষকৰে মন, কাৰণ বাৰিষা অতি কষ্টৰে কৰা খেতিডৰা এতিয়া সোণালী হৈ পৰিছে আৰু এই সোণালী ধান চপাই এতিয়া ভঁৰাল শুৱনি কৰিব কৃষকসকলে। আৰু খৰিয়াপাৰাৰ দৃশ্য এয়া, আৰু যেতিয়া ধান ইয়াতে কঠীয়া ৰোপণ কৰিছিলে সেই দৃশ্য ইতিমধ্যে আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলৰ জৰিয়তে দেখুৱাইছিলোঁ আমি নিউজ 18ৰ জৰিয়তে। আৰু এতিয়া ধানবোৰ পকিছে, যি সোণালী হৈ পৰিছে পথাৰ, আৰু এনেধৰণে 100ৰো অধিক কৃষক ওলাই আহি আজি ধান কাটিছে আঘোণৰ পথাৰত। আৰু কৃষকসকল আছে পোনে পোনে, তেখেতসকলৰ পৰা মন্তব্য ল'বৰ কাৰণে আমি চেষ্টা কৰিম। কি ক'ব, হেঁপাহৰ আঘোণ, কৃষকৰ আঘোণ বুলি ক'লে আচলতে মন থৌকি বাথৌ হৈ পৰে আৰু এনেধৰণে ৰাজহুৱাভাৱে আপোনালোকে ধান কাটিছে। পোনপ্ৰথমে মই নিউজ 18ক ধন্যবাদ জনাইছোঁ আন্তৰিকতাৰে। আৰু এখন আমাৰ খৰিয়াপাৰা এখন অখ্যাত গাঁও, অতীজৰে পৰা এনেকুৱা কৃষি প্ৰণালীৰ মাজেৰে আমি চলি আহিছোঁ। আৰু এই পদ্ধতিটো আজি আমি সমূহীয়াভাৱে ৰাইজে এনেকৈ আজি সকলোৱে ওলাই আহি আমি আজি এই ধানখিনি কটাত আমি গোটেইখিনি সহায় কৰিছে। কেতিয়াৰ পৰা চলি আছে আপোনালোকৰ এই পৰম্পৰা? আজিৰ পৰা 30-40 বছৰ অতীজৰে পৰা এই প্ৰথাটো আমাৰ চলি আহিছে। কি কৰিব, এই ধানবোৰ এতিয়া কাটিছে আপোনালোকে, বিহু আহি আছে, ভোগালী বিহু, এতিয়া ধানবোৰ কাটি কি কৰিব? ধানবোৰ কাটি আমি আমাৰ ৰাজহুৱা যিটো ভঁৰাল গৃহ আছে তাত আমি সযতনে ৰাখিম, আৰু সেইখিনিৰে আমি গোটেই বছৰজোৰা যিটো আমাৰ ৰাজহুৱাভাৱে বিভিন্ন ধৰণৰ পূজা পাতল চলি থাকে সেইবোৰত আমি এইখিনি বেছি মেলি আমি পূজা পাতল কৰাত অকণমান সহায় হয়। আৰু কিমান মাটিত ধান কাটিছে? আমি ইয়াত আজি 8 বিঘা, সৰ্বমুঠ 8 বিঘা মাটিত আমি এইখিনি ধান খেতি ৰোপণ কৰিছিলোঁ। আৰু আজি আহি আমি এইখিনি কাটিব পৰা অৱস্থাত হোৱাত লখিমী আমি আদৰিম, আৰু কিছু সময় পিছতে এইখিনি কটা শেষ হোৱাৰ পিছতে আমি লখিমীখিনি আদৰি লৈ গৈ আমাৰ ৰাজহুৱা যিটো স্থায়ী ভঁৰাল ঘৰ আছে তাত আমি কিমান কৃষক ওলাই আহিছে আজি ধান কাটিব? সৰ্বমুঠ আমাৰ ইয়াত আজি 120 ঘৰ মানুহৰ 120জন কৃষক ওলাই আহিছে ইয়াত।
নিশ্চয়কৈ 120গৰাকী কৃষকে ধান কাটিছে সোণালী পথাৰত। মই তেখেতে উল্লেখ কৰিছে সেইটো কথা যে এই ধান কাটি তেখেতসকলে যি ৰাজহুৱা ভঁৰাল আছে আৰু এই লখিমীক আচলতে ৰাজহুৱা ভঁৰালত থ'ব আৰু বছৰজোৰা যি ৰাজহুৱা কাম কাজত এই ধান তেখেতসকলে ব্যৱহাৰ কৰিব। লগতে যি অসমীয়াৰ বাপতি সাহোন ভোগালী যিহেতু আহি আছে আৰু ভোগালীটো আচলতে এসাঁজ তেখেতসকলে ৰঙে মুখে আচলতে হাঁহে মাহে এসাঁজ খোৱাৰ কাৰণেও এই এতিয়াৰ পৰাই যি আৰম্ভণি তেখেতসকলে কৰিছে। আফ্ৰিকাৰ আবিৰ্ভাৱ ঘটা কৰোনাৰ নতুন অৱতাৰ অমিক্ৰণক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। বিশ্বত সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰতিখন ৰাজ্যলৈ জৰুৰী নিৰ্দেশনা আৰু গাইডলাইন জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। ইণ্ডিয়া এটা ৰিস্ক বুলি অভিহিত কৰা স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে যে এতিয়াৰ পৰা স্পৰ্শকাতৰ এলেকাসমূহত চৰকাৰে কঠোৰ দৃষ্টি ৰখাৰ লগতে বিমানত অহা যাত্ৰীৰ ওপৰত চকু ৰাখিব। প্ৰতিখন ৰাজ্যই অমিক্ৰণ পৰীক্ষণৰ উপযুক্ত ব্যৱস্থা কৰিব লাগিব আৰু সেই মৰ্মে স্থাপন কৰিব লাগিব আন্তঃগাঁথনি। উল্লেখযোগ্য যে কৰোনাৰ এই নতুন ভেৰিয়েণ্টে ভয়ংকৰ ৰূপ লৈছে ব্ৰিটেইন, জাৰ্মানী, ইটালী, বেলজিয়াম, অষ্ট্ৰিয়া, ইজৰাইল, বটছৱানা, হংকঙকে ধৰি বহু দেশত কৰোনা ভেকচিন প্ৰতিহত কৰি মানৱ দেহত প্ৰৱেশ কৰি মহামাৰীৰ সৃষ্টি কৰিব পাৰে অমিক্ৰণে। ইতিমধ্যে আমি জনাইছোঁ যে কেনেধৰণে আচলতে আফ্ৰিকাত আবিৰ্ভাৱ ঘটিছে এটা নতুন অমিক্ৰণক লৈ কৰোনাৰ এক নতুন অৱতাৰ বুলি কোৱা হৈছে অমিক্ৰণ আৰু যাক লৈ এতিয়া কেন্দ্ৰীয় চৰকাৰ যথেষ্ট উদ্বিগ্ন হৈ পৰিছে। বিশ্বত সৃষ্টি হোৱা এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ প্ৰতিখন ৰাজ্যলৈ এতিয়া জৰুৰী নিৰ্দেশনা আৰু গাইডলাইন জাৰি কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে। ইণ্ডিয়া এটা ৰিস্ক বুলি অভিহিত কৰি স্বাস্থ্য মন্ত্ৰালয়ৰ নিৰ্দেশনাত কোৱা হৈছে যে এতিয়াৰ পৰা স্পৰ্শকাতৰ এলেকাসমূহত চৰকাৰে কঠোৰ দৃষ্টি ৰখাৰ লগতে বিমানত অহা যাত্ৰী যিসকল আছে তেওঁলোকৰ ওপৰত চকু ৰাখিব আৰু প্ৰতিখন ৰাজ্যই অমিক্ৰণ পৰীক্ষণৰ উপযুক্ত ব্যৱস্থা কৰিব লাগিব আৰু সেই মৰ্মে স্থাপন কৰিব লাগিব আন্তঃগাঁথনি। পৰ্যটকেৰে ভৰিছে ঐতিহাসিক শিৱসাগৰ। জীপাল হৈ উঠিছে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ। দীৰ্ঘদিনৰ বিৰতিৰ মূৰত খোল খালে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰ। ঐতিহাসিক শিৱসাগৰে ৰিঙিয়াই পৰ্যটকৰে ঠাহ খাই পৰিছে ৰংঘৰ আৰু তলাতল ঘৰ। দীৰ্ঘদিনৰ বিৰতিৰ মূৰত খোল খালে শিৱসাগৰৰ ঐতিহাসিক কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰ। জিলা প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি বিগত 23 নৱেম্বৰত প্ৰৱেশদ্বাৰ পুনৰ খুলি দিয়াত পৰ্যটকে ভিৰ কৰিছেহি ভিন্ন প্ৰান্তৰ পৰা। শিক্ষামূলক ভ্ৰমণৰ অংশ হিচাপে ৰংঘৰ তলাতল ঘৰত ভিৰ কৰিছেহি ছাত্ৰ ছাত্ৰীসকলেও। ছাৰ বাইদেউসকলক ধন্যবাদ জনাইছোঁ যে আমাক এইবাৰ শিৱসাগৰলৈ আনিলে। ৰংঘৰ তলাতল ঘৰ আমি চালোঁ, এইবোৰ চাই আমি অত্যন্ত সুখী হৈছোঁ আৰু বিভিন্ন ক'ভিড প্ৰট'কল মানি পিনে আমি আহিছোঁ। আমি বৰ্তমান এই তলাতল ঘৰ চালোঁ, ৰংঘৰটো চালোঁ, ভালে লাগিছে প্ৰথমবাৰ হয়। কোভিড পৰিস্থিতিৰ বাবে বিগত 16 এপ্ৰিলৰ পৰাই পৰ্যটকৰ বাবে বন্ধ কৰি ৰখা হৈছিল কেন্দ্ৰীয় পুৰাতত্ব বিভাগৰ অধীনত থকা কীৰ্তিচিহ্নসমূহৰ প্ৰৱেশদ্বাৰ। বৰ্তমান কোভিড পৰিস্থিতিয়ে কিছু সামকতাত পুনৰ জীপাল হৈ পৰিছে ঐতিহাসিক কীৰ্তিচিহ্নসমূহ। শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিৰ সময় হৈছে আন এটি বিৰতিৰ। মুদিছো বাতৰি শেষ অংশলৈ। এখন অধিবাহন, অতিবিলাসী বাহন এতিয়া বহু আহিলেও এই বিশেষ অধিবাহনখন এজন অসমীয়াৰ বাবে অমূল্য। 2011 চনৰ বিশ্বকাপ ক্ৰিকেটৰ মেন অৱ দ্য ছিৰিজত যুৱৰাজ সিঙে পোৱা গাড়ীখন যেতিয়া এজন অসমীয়াই উপহাৰ হিচাপে পায় সেইখনৰ কথাই হৈ পৰে সুকীয়া। চাহক এই সন্দৰ্ভত বিপুল বৰ্মনৰ এক্সক্লুচিভ ৰিপৰ্ট। সময় 2011 মানে তেওঁ মেন অৱ দ্য ছিৰিজ পাইছিলে, যুৱৰাজে খুব ভাল পাৰফৰ্ম কৰিছিলে। সেই সময়ত তেওঁ অলপ অসুস্থ আছিলে, হ'লেও ইমান ভাল পাৰফৰ্ম কৰি আমি ইণ্ডিয়া ৱৰ্ল্ড কাপ জিকিছে। তাৰপিছত গাড়ীখন যে মোক তেওঁ এজ আ মানে টোকেন বুলিয়ে কয় বা যেনেকৈ তেখেতে মোক দিছে, মই ডেফিনেট তেখেতক যোনটো আপুনি কৈছে মানে মাননি মই দিবলৈ বিচাৰি আছোঁ আৰু মই ডেফিনেট তেখেতক লগ পালে লগে লগে মই সেই বস্তুটো দিম তেখেতক। তেওঁক যিখিনি ট্ৰেইনিঙৰ হিচাপে তেওঁ মোক ক'লে যে মই যাকে তাকে গাড়ীখন দিব খোজা নাই, এই গাড়ীখন তেখেতে মোক চুজ কৰি পেলাই হৈছে ঠিক আছে তোমাক দিলে তুমি ভালকৈ ৰাখিবা বা তুমি ৰেচপেক্ট কৰিবা। সেইবাবে মোৰ খুব ভাল লাগিছে আৰু যে গাড়ীখন এতিয়া মই ইমান দিন দিল্লীত আছিলে এতিয়া ইয়াতে অসমত লৈছোঁ কাৰণ কি মই বেছি ইয়াতে আছোঁ। নিশান বৰদলৈৰ অকল যে যুৱৰাজ সিঙৰ সৈতে ঘনিষ্ঠতা আছে তেনে নহয়,
ভাৰতীয় ক্ৰিকেট তাৰকা গৌতম গম্ভীৰ, মহেন্দ্ৰ সিং ধোনী, চেতেশ্বৰ পূজাৰা, ঋষভ পন্থ আদিৰ সৈতেও আছে ঘনিষ্ঠতা। 2018ত কিংছ 11 পঞ্জাৱৰ ফিল্ডিং প্ৰশিক্ষক আছিল নিশান্ত। BCCIৰ NCAৰো ফেকাল্টি আছিল নিশান্ত বৰদলৈ। দিল্লী দলৰো আছিল প্ৰশিক্ষক। সম্প্ৰতি জম্মু আৰু কাশ্মীৰ ৰঞ্জী দলৰ লগত জড়িত হৈ থকা নিশান্ত বৰদলৈয়ে যুৱৰাজ সিঙৰ পৰা উপহাৰ হিচাপে পোৱা এই বাহনখন আপুনিও প্ৰত্যক্ষ কৰিব পাৰে আপোনাৰ চহৰত। এখন বাহন এতিয়া আমাৰ লগত আছে। এইখন বাহন হ'ল ব্যয়বহুল বিলাসী বাহন অডি Q5। এগৰাকী বিশ্বৰ বাৰেণ্য যি মহান খেলুৱৈ, এই মহান খেলুৱৈগৰাকী হ'ল যুৱৰাজ সিং পাঞ্জাৱৰ। তেখেতে যি 2011 চনত মেন অফ দ্য ছিৰিজ সন্মান লাভ কৰিছিলে, 362 ৰান কৰিছিলে বেটছমেন হিচাপে, আৰু তেখেতৰ অলৰাউণ্ড পাৰফৰ্মেঞ্চ আছিলে। তেখেতে 15টা উইকেটো পাইছিলে, যাৰ বাবে এই অডি গাড়ীখন তেখেতক মেন অফ দ্য ছিৰিজ হিচাপে উপহাৰ দিছিলে। সৌভাগ্যৰ বিষয় যে বৰ্তমান গুৱাহাটী মহানগৰীত আছে এই ব্যয়বহুল বিলাসী অডি Q5 গাড়ীখন। আমাৰ সকলোৰে পৰিচিত, প্ৰায় 38খন ৰঞ্জী মেচ খেলিছে আমাৰ ফাৰ্ষ্ট ক্লাছ প্লেয়াৰ। তেখেতে বৰ্তমান আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এগৰাকী সুদক্ষ ট্ৰেইনাৰ, যি বহুকেইগৰাকী IPLৰ খেলুৱৈক প্ৰশিক্ষণ দি আছে। গৌতম গম্ভীৰ, যুৱৰাজ সিং, ঈশান্ত শৰ্মা, ঋষভ পন্থ আৰু বহুখিনি খেলুৱৈৰ সৈতে তেখেতৰ এটা নিবিড় সম্পৰ্ক। সেইগৰাকী খেলুৱৈ হ'ল নিশান্ত বৰদলৈ। বিশ্বকাপৰ শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰৰ অডিখন যুৱৰাজৰ নামতে MH02BR5354 নম্বৰত এতিয়াও পঞ্জীয়ন হৈ আছে। আৰু পঞ্জাৱৰ মেটছখন আছিলে ৰঞ্জী ট্ৰফী। তেতিয়া মই যুৱৰাজক সুধিলোঁ যে এই গাড়ীখন তই কি কৰিবি? এইখনতো এয়া কৈছে, এইখনে 2011 চনৰ মোৰ ৱৰ্ল্ড কাপ মেন অফ দ্য ছিৰিজৰ গাড়ী। মই ছাৰ বোলো মোৰো আশা এটা আছে আৰু এনেকুৱা গাড়ী এখন চলাবলৈ, তই দিবি নেকি? তেতিয়া সি মোক ক'লে যে ঠিক আছে, এইখন গাড়ীটো মই বেছি এয়া কৰিব খোজা নাই, বেচিব খোজা নাই বা এয়া কৰা নাই, মই যাকে তাকে দিবলৈও খোজা নাই, তে তই ল'বি দে। তো সেই তেনেকুৱা এতিয়া মানে দিয়াৰ পিছতো মই তেওঁক ডেফিনেটলি কিবা এটা অফাৰ কৰিছোঁ। এটা খুব ভাল লগা কথা, বেলেগ একো নাই। আল্টিমেটলি কিছুমানে ভাবে যে গাড়ী হয়, এয়া হয়। মই ভাবোঁ যে গাড়ীখন হয়, বাট ইটছ এন আইকনিক কাৰ, কাৰণ কি যিহেতু ইণ্ডিয়া ৱৰ্ল্ড কাপ মেন অফ দ্য দেওবাৰে তেজপুৰত মুখ্যমন্ত্ৰীৰ চেলফি পৰ্ব। চৰকাৰী কামত যোৱা মুখ্যমন্ত্ৰী সভাৰ অন্তত দেখা গ'ল চেলফি উঠাত। কিশোৰীৰ পৰা বৃদ্ধজনলৈকে সকলোৱে মুখ্যমন্ত্ৰীজনক এবাৰ চুই চাব বিচাৰিলে। কিশোৰীৰ মাজত সোমাই চেলফি লোৱাত ব্যস্ত হৈ পৰিল মামা। ঠিক সেইদৰে আন একাংশ যুৱতী মহিলাইও মামাৰ সৈতে একপি চেলফি উঠাত ব্যস্ত হোৱা পৰিলক্ষিত হ'ল। এগৰাকী বৃদ্ধাই পুৱা 6 বজাৰ পৰা বহি থাকিল মুখ্যমন্ত্ৰীক চাবলৈ। মামাৰ এই জনপ্ৰিয়তাৰ কদৰ সঁচাকৈ অসমৰ ৰাজনৈতিক পথাৰখনত ব্যতিক্ৰম বুলি ক'ব পাৰি। আনহাতে হেমাংগ বৰা নামৰ তেজপুৰ মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰই নিশাটোৰ ভিতৰতে অংকন কৰি মুখ্যমন্ত্ৰীক উপহাৰ হিচাপে দিলে এখন ডিজিটেল আৰ্হিৰ চিত্ৰ। বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকি গাঁৱত ৰাজ্যৰ প্ৰথমটো ব্যক্তিগত মৎস্য সংগ্ৰহালয়। অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ নৃপেন্দ্ৰ নাথ শৰ্মাৰ প্ৰচেষ্টাত গঢ় লৈ উঠিছে মৎস্য সংগ্ৰহালয়টো। ৰাজ্যখনৰ নদ নদী তথা জলাশয়ৰ পৰা ক্ৰমান্বয়ে বিলুপ্ত হৈ আহিছে থলুৱা প্ৰজাতিৰ মাছ। বহু প্ৰজাতি ইতিমধ্যে বিলুপ্তিৰ পথত। এনেধৰণৰ প্ৰায় 240 বিধ ভিন্ন প্ৰজাতিৰ মাছ সংৰক্ষণ কৰি আহিছে এজন ব্যক্তিয়ে। বজালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা প্ৰাণী বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ নৃপেন্দ্ৰ নাথ শৰ্মাই একক প্ৰচেষ্টাৰে নিজ ঘৰতেই মৎস্য বৈচিত্ৰিক আৰু অনুবংশিক সংগ্ৰহালয় নামেৰে এটা সংগ্ৰহালয় স্থাপন কৰি সংৰক্ষণ কৰিছে বিভিন্ন প্ৰজাতিৰ মাছ। শিক্ষকতা কৰি থকা সময়ৰ পৰা নৃপেন্দ্ৰ নাথ শৰ্মাই ৰাজ্যখনৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ নদ নদী তথা জলাশয়ৰ পৰা মাছবোৰ সংগ্ৰহ কৰি আহিছিল। উল্লেখ্য যে মাছৰ এই সংগ্ৰহালয়টো কলেজীয়া ছাত্ৰ ছাত্ৰীৰ অধ্যয়নৰ ক্ষেত্ৰ হিচাপে পৰিণত হৈছে। আৰু ইয়াৰ লগতে সময় হৈছে গুড মৰ্ণিং 18ৰ পৰা এতিয়া বিদায় লোৱাৰ। নমস্কাৰ। মই ব্যৱহাৰ কৰোঁ আটাইতকৈ খবৰ